এতিয়া বডিবিলাক ৰিচাপল হ'ব আৰু নিৰ্বাচন হৈ গ'ল তো কি কাম চলিছে ডিষ্ট্ৰিক্টৰ লগত বহি পেলাই কথা পাতিছোঁ ইয়াত আমাৰ ব্লক কমিটি বা ইয়াত আমাৰ কেন্দ্ৰৰ মেম্বাৰ সকলো আছে আৰু ইয়াৰ পৰৱৰ্তী যিটো একশ্যন হ'ব ইয়াৰ কাৰণে আমি বেছিক কথাখিনি মই পাতিছোঁ যিহেতু মই শিৱৰ লগতে দলৰো সভাপতি হয় তো সেইকাৰণে আজি আহি পেলাই এই কথাবিলাক আমি পাতিছোঁ এতিয়ালৈকে এইটো প্ৰচেছত চলি আছে কিন্তু যিখিনি সময় আছে এইখিনি সময়ত গাঁও যিখিনি ইনক্লুজন চলি আছে সেইটো যদি 100% নহয় গৈ তেতিয়া অলপ অসুবিধা হ'ব কিন্তু এতিয়ালৈকে পূৰ্ণ গতিত চলি আছে সেইকাৰণে আৰু 3-4 মাহ লাগিব ইয়াৰ পিছত আমি ক'ব পাৰিম কি সমষ্টি নতুন সমষ্টিৰ ইলেকশ্যন হ'ব না পুৰণি সমষ্টিত হ'ব উপনিৰ্বাচনটোতো একো ডাঙৰ নিৰ্বাচন নহয় কাৰণ আমি সেই নিৰ্বাচনটো কণ্টেষ্ট কৰিম আমাৰে সিট হয় আমি NDA হিচাপে বা UPPL BJP AGP একেলগে আমি কণ্টেষ্ট কৰিছোঁ আৰু কৰিম আৰু এই উপনিৰ্বাচনত যিখিনি সিট আছে গোটেইকেইটা সিটতে জিকা হ'ব স্যাৰ যেহেতু এই MP ইলেকশ্যনত DPF নিষেধ হৈ গ'ল 2025 কিবা হ'ব নেকি নাই মইতো আগতে কৈছোঁ যে ইয়াৰ পিছত আৰু এই বেনাৰটো লৈ পেলাই ইলেকশ্যন খেলিবলৈ মানুহে নাপাব এইটোতো মানে সঁচা কথা কাৰণ এতিয়া নিৰ্বাচনৰ পিছত BPFৰ মানুহবিলাক বেলেগ বেলেগ দলত জইন কৰাৰ কাৰণে ইমান যোগাযোগ কৰিছে ইমান ওলাই গৈছে সো সেইকাৰণে নেক্সট নিৰ্বাচনলৈকে BPF থাকিবনে নাই সেইটো এটা ডাঙৰ চেলেঞ্জ নিষেধ হোৱাৰ ফালে গৈ আছে আৰু এনেকুৱাই হয় যদি চৰকাৰৰ থকা সময়ত ভালমতে কামবিলাক নকৰে আৰু যিখিনি সময় পায় ৰাইজে এটা সময় দিয়ে সেই সময়খিনি 17 বছৰ পাইছিলে এইটো দীঘলীয়া সময় তেখেতসকলে 17 বছৰত বহুতখিনি কাম কৰিব নোৱাৰিলে কিন্তু আজি 3টা বছৰত আমি বহুতখিনি কাম কৰিলোঁ য'ত যোৱা 17টা বছৰত মাটি কিনা বেচাৰ ক্ষেত্ৰত অসুবিধা আছিলে সেইটো আমি গুচালোঁ এই সময়ত মাটি সেটেলমেন্ট কৰিব লাগিলে যিমান মাটিৰ দাম হয় ইয়াৰ 75% দিব লগা হৈছিলে মানে 1 লাখ টকাত যদি 1 বিঘা মাটি কিনে ৭৫,০০০ টকা দিলেহে এইটো সেটেলমেন্ট হয় কিন্তু সেইটো আজি আমি 1,000 টকা কৰি দিলোঁ আৰু 2 লাখ আমাৰ ল্যান্ডলেস আছে তেখেতসকলক ল্যান্ড দিয়াৰ কাৰণে ভূমি দিয়াৰ কাৰণে কাম কৰি আছোঁ গতিকে শিক্ষা দীক্ষা সকলো ক্ষেত্ৰতে ইমান বছৰে ৰাইজে ভুগি আছিলে এই কামবিলাক আমি সব কৰি দিলোঁ তো এতিয়াতো আৰু সমস্যা ৰাইজৰ মাজত নাই অলপ বেছি পোৱা নাই এইটো অতি শীঘ্ৰে পাবলৈ গৈ আছে আৰু মৃতকৰ পৰিয়ালটো এতিয়ালৈকে 500 স্ক্ৰুটিনি কৰা হ'ল বা ভেৰিফাইড কৰা হ'ল সেইখিনিয়ে পাবলৈ গৈ আছে অলপহে বাকী আছে আৰু বাকী থকাখিনি ভেৰিফাইড কৰাৰ কাৰণে এনাদাৰ 10-15 দিন সময় লোৱা হৈছে ইয়াৰ ভিতৰত বাকীখিনিও পাই যাব স্যাৰ বিভিন্ন দল সংগঠনতে আছিলে কিন্তু এতিয়া আৰু ৰাষ্ট্ৰীয় সমস্যা হৈ আছে বুলি মই নাভাবোঁ কাৰণ বানপানীটো আহিবই কিন্তু এতিয়া যিমান স্কেলত বা যিমান হাৰত কামবিলাক চলি আছে ইয়াত মানে বহুতখিনি মাথৰি নিৰ্মাণ কৰা হৈ গ'ল তথাপিতো আজিৰ সময়ত আমি যিটো নেচাৰেল কেলামিটি আৰু আমাৰ যিটো বেচিনটো আমাৰ য'ত আমাৰ আপাৰ আসাম লোৱাৰ আসাম ডিষ্ট্ৰিক্টবিলাক আছে লোৱাৰ আসামৰ ফালে আমাৰ ভূটানৰ পানীবিলাক কেতিয়াবা আহে আৰু আপাৰ আসামৰ ফালে অৰুণাচল বা তেনেকুৱা এৰিয়াবিলাক ওচৰতে আছে সো সেইবিলাকত পানীবিলাক আহি পেলাই বহুত এফেক্ট কৰে আৰু বৰষুণ বহুত পৰে আমাৰ অঞ্চলত এইকাৰণে অলপ সাইণ্টিফিক পলিচিৰ দৰকাৰ হ'ব দীঘলীয়া সময়ৰ কাৰণে এটা সাইণ্টিফিক এটা পলিচি যিটোৰ দ্বাৰা আমাৰ অঞ্চলৰ ৰাইজে কি কৰিলে ভাল হ'ব আমিতো পানীখিনি বা বৰষুণটো নাহা কৰিব নোৱাৰোঁ সো এইটো আহিবই কিন্তু কেনেকৈ আমি এইটো মেনেজ কৰিম ইয়াৰ কাৰণে আৰু মোৰ সাইণ্টিফিক আৰু টেকন'লজি অলপ লাগিব বুলি মই ভাবোঁ নাই মন্ত্ৰীটোৰ একো দাবী নাই মন্ত্ৰী সম্প্ৰসাৰণ হ'ব মন্ত্ৰী বদলি হ'ব এইটোতো এটা নিয়মিক এটা প্ৰক্ৰিয়া হয় গতিকে সেইটো লৈ পেলাই ইমান ডিছকাশ্যন কৰিব লাগে